আজি যে আমাৰ গাঁৱত বহুত বেয়া এটা পৰিস্থিতি 2-3 বছৰ আগত যে আমাৰ এইটো পৰিস্থিতি আগো এবাৰ হৈছিল যুদ্ধ লৰা নিচিনা হয় গৰমৰ লগত মৰ্নিংতে ৰাতিপা শুই উঠি এটা ধুনিয়াকে বাটি এটা ললো লগতে এটা ডিম ললো লোৱাৰ পিছত ইয়াত যে মই একদম অকমানিছে ফুটা কৰি লৈছো তাৰপা মানে ইয়াত অকলে যোনখিনি হোৱাইট থাকে সেই হোৱাইট খিনিহে মোক দৰকাৰ হয় ভিতৰ যোনটো ইয়েলো কালাৰ থাকে যে হেতু নালাগে সেইকাৰণে মই ধুনিয়াকে এটা সৰু ফুটা কৰি ললো কাৰণ আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল এটা ভিটামিন হয় সেইকাৰণে মই মৰ্নিংতে কৰিছো যাতে মোৰ ঘৰুৱা কামখিনি কৰি থকা অৱস্থাত মোৰ চুলিখিনি যাতে ধুনিয়াকে একদম শুকাই যায় আৰু যে অকলে গুৰিখিনি লগাইছো চুলিৰ যোনবিলাক পাত হৈছে তাত নাই লগোৱা কাৰণ যেন যদি এনেকে আপুনি ডিমটো যদি চুলি পাতত লগাই নহয় চুলিখিনি একদম তাৰৰ নিচিনা খাৰা খাৰা হৈ যাব কাৰেং মৰাৰ নিচিনা সেইকাৰণে অকলে লগাইছো গুৰিবিলাকত মেইন তাতে লাগে হয় নাই ধুনিয়াকে লগাই মেলি ইয়াক কমিও মই 2 ঘণ্টা মান থলো থোৱাৰ পিছত ইয়াৰ ৰিজাল্ট আপোনালোকক দেখাম কিন্তু দেই এইফালে চুলিত যে লগাইছিলো মই চুলিত লগাইছিলো যে কণী চুলিখিনি যে বহুত বেছি ভাল লাগিছে মানে এনেকুৱা যে আপুনি কি ক'ব কণীৰ দেখালে মই ভিডিঅ'টো কণীৰ হোৱাইটটো ল'ব ইয়াকটো নহয় য়েলো কালাৰটো নহয় হোৱাইটটো লগাইকে এনেই নৰ্মেলি লগাই চাবচোন আপোনালোকে তাৰপিছত মই যে ক'ব গ'লেও বহুত কেইদিন লগালো সেইকাৰণে ভাবিলোঁ যে মই যেতিয়া ৰিজাল্টটো ভাল পাইছোঁ লগতে আপোনালোককো কৈ দিওঁ যে লগাই চাব কিন্তু মই বেছি ভাল পাইছোঁ চুলিটো ধৰা অকণ কম হৈছে কাৰণ আজিকালি যে ইমান বেছি পলিউশ্যন হৈ গৈছে ন সেই ক্ষেত্ৰত চুলিটো মানে বহুত বেছি সৰিব ধৰিছে সেইকাৰণে ঘৰুৱা বস্তু যিমান পাৰিম সিমান ট্ৰাই কৰিব চেষ্টা কৰিব আৰু আমাৰ ৰাস্তাটো নহয় লাগে যে একেবাৰে মানে হেৰি এটা মেইন আলি নেকি ইমানে গাড়ী ঘোঁৰা গৈ থাকে যে ভিডিঅ'ত যে কিবা এটা ক'ম আৰু এখন গাড়ী আকৌ কিবা এটা ক'ম আৰু এখন গাড়ী ভিডিঅ'ৰ গাড়ী ঘোঁৰাৰে চাওঁ সেইকাৰণে অকণমান দেৰি ৰৈ দিলোঁ চ' কৈ আছোঁ যে লগাই চাব লগাই কিনে নিজৰ বেনিফিট নিজে পাব আৰু যিমান পাৰে ঘৰুৱা সামগ্ৰী বস্তু ৰেমেডি ট্ৰাই কৰিব চেষ্টা কৰিব আৰু এফালে ৰাতি হ'ল আম্মা আৰু মই ওলাই আহিলোঁ চব্জি লৈ যাওঁ বুলি কেনে কাৰণ আমাৰ ভিতৰৰ পৰা অলপ ওলাই আহিবও লাগে আৰু লগতে খোজ কঢ়াও হৈ যায় যে সেইকাৰণে ক'লো কি বলা খোজো কৰা হ'ব লগতে নিজে চাই চিতি চব্জি কিছুমান আনিব পাৰিম আৰু আমাৰ আলি কিনাৰ এই দোকানখনত যি চব্জি বিচাৰে তাকে পোৱা যায় সেইকাৰণে ধুনীয়াকৈ আপা আমি লৈ মেলি কেনে ঘৰলৈ উভতিছোঁ আৰু এইফালে আনিলোঁ চব্জি এইফালে আনিলোঁ নাস্তা আলি কিনাৰ ওলাই যাওঁতে বাপৰে ইমানে ৰাস্তাত চিঞৰ বাখৰ হাল্লা গোল্লা মেক্সিকেইটা ইয়াত আছে ওলাই গৈছিলোঁ খোজকাঢ়ি যাম বুলি তাৰপিছত খোজকাঢ়িয়ে গ'লোঁ যাওঁতে নাস্তা ল'লোঁ আহোঁতে আকৌ বিক্ৰমখন পালে আম্মাদি বিক্ৰমত বহি ল'লে এতিয়া মই কি ক'ম মই বহি ল'লোঁ সেইকাৰণে খোজকঢ়া সত্যনাশ হৈ গ'ল আৰু গাঁৱত ভোক লাগি আছিলে তাৰপিছত সেইকাৰণে ওলাই গ'লোঁ আলিবাটলৈ কিবা নাস্তা আনিম বুলি চ' নাস্তা আনিলোঁ এইফালে আনিলোঁ চপ আলু চপ লগত চাটনি চাহ নাখাওঁ দেই গৰমত হৈ গ'ল আৰু চাহ খাবলৈ হ'লে আৰু এইফালে আনিলোঁ মাংসৰ চিঙৰা আমাৰ মই মিলি কেনে খাম নাস্তা ৰ'বা আকৌ আন্ধাই মুন্ধাই খাম নেকি ইমানে বেছি গৰম লাগিছে বাপৰে তাৰপৰা মোবাইলৰ টেম্পাৰখন বদলা এটা আন্ধাই পৰিছে নালাগিব অকণমান দিয়ক আলি বজাত গ'লোঁ মোবাইলৰ টেম্পাৰখন বদলাম বুলি কেনে টেম্পাৰ এখন চালোঁ দুখনমান সৰু আছিলে দোকানীটো কৈছে যে লগাই লোৱা সৰুখন আকৌ মই কেনেকৈ লগাই লওঁ এতিয়া তাৰপৰা দামটো বেছি কৈছিলে সেইকাৰণে সৰু আছিলে যে সেইকাৰণে নলগালোঁ আইচক্ৰীম ল'বা ময়ো খাম আকৌ তুমি আকৌ খাবা নেকি हम भी खाएगा आगे तो खाई लुआ ना आगे सब खाई लुआ नले आगे आइसक्रीम खाबा नी आगे तो खाई लो चटनी तो लुआ दुनिया के खाए लो
আৰু যে এনেকুৱা সময়ত যে এইবিলাক বস্তু খাই ভাল লাগে হয় না দিনটো কি কিন্তু এইটো সময়ত বহুত বেছি ভোক লাগে তাকো আজি মই কমকৈ খালে মোৰ আৰু বেছি ভোক লাগিছে সব খাই মেলি ক্লিয়াৰ হৈ গ'ল কিন্তু আইসক্ৰীম বুলিলে ক'লে সব পগলা বাই যেতিয়া আমাৰ থাকিব আহিছিলে নহয় তেতিয়া পাপাই দুটা ফ্যামিলি পেক লৈ আহিছিলে খাম বুলি কওঁতে পাহৰি যাওঁ যেতিয়া মানুহ থাকে তেতিয়া বস্তুলৈ কাৰাকাৰি হয় মই বেছি খাম তুমি কম খাবা আৰু যেতিয়া মানুহ নোহোৱা হয় ন খোৱা বস্তুত একো ইন্টাৰেষ্ট নোহোৱা হৈ যায় তথাপিও আৰু সেইকাৰণে আছিলে বুলি আমাৰো মই উলুৱাই লৈলো এটা ভেনিলা ফ্লেভাৰ আছিলে লগতে চকলেট ফ্লেভাৰ আছিলে সেই দুটা সেইকাৰণে মিক্স কৰি উলুৱাইছো আৰু আমাৰ বেটি থাকিলে আকৌ এইবিলাক বহুত চখ কৰে যে পাপাই সেইকাৰণে মানে তাই কাৰণে আহোঁতে মানে লৈ আহে আৰু এতিয়া হেতিটো এদিন থাকিলে থাকিকে গুচি গ'ল এইকাৰণে এতিয়া আমাৰো মই খাইছো আৰু আইসক্ৰীম তব খাই লৈছো এতিয়া আইসক্ৰীম খাম এতিয়া আইসক্ৰীম খাম আইসক্ৰীম মানে যোৱাকালি বাহেতি যোনটো আগৰ ব্লগ আছিলে যে তাতে বাহেতি আহোঁতে পাপাই আইসক্ৰীম আনিছিলে কিন্তু বাহেতিটা আজি গুচি গ'ল এতিয়া আমি আইসক্ৰীম বাহেতি খাই মেলি গৈছে আৰু ইয়াত দুটা ফ্লেভাৰ আছে এটা ভেনিলা আৰু লগতে চকলেট মিক্স আৰু এইফালে হৈছে আজি নেক্সট ডে আৰু আজি যে আমাৰ গাঁৱত বহুত বেয়া এটা পৰিস্থিতি আমাৰ যোৱা ৰাতিৰ পৰাই লাইন নাই মানে নহয় এতিয়া লাইনটো আছে প্ৰথমে লাইন কাটি দিছিলে কটাৰ পিছত লাইন আহিলে তাৰপা ভল্টেজ নাই গোটেই দিন ভল্টেজ নাই এতিয়ালৈকে ৰাতি হৈ গ'ল নেক্সট ৰাতি হৈ গ'ল যোৱা কালিৰ পৰা আজিলৈকে ভল্টেজ অহাই নাই এই লাইটবিলাকৰ চাও পাৱাৰবিলাক একেবাৰে এইটো অকল টিউব লাইট বুলিহে লাগিছে যে পাৱাৰ আছে বাকি আমাৰ গোটেই ৰুমবিলাক আন্ধাৰ হৈ আছে ইয়াতে ফ্লেশ জ্বলি আছে কাৰণে অন লাগিছে এতিয়া যে আমাৰ ইমান কষ্ট হৈছে নহয় আমি আন্ধাৰে মন্ধাৰে ভাত তৰকাৰী হেকেনে যে একদম জল্দি বনাই লৈছো মানে আন্ধাৰে মন্ধাৰে কৰিবও দিগদাৰ লাগে হয় নাই তাৰ উপৰি যেটো গৰম পৰিছে এই গৰমত যে পাকঘৰত সোমাই থকাটো এটা মানে যুদ্ধ লৰা নিচিনা হয় গৰমৰ লগত ইমান বেছি গৰম পৰিছে তাৰ উপৰি আমাৰ লাইন গ'ল তাৰ লাইনটো বেয়া হৈ গ'ল আহিলে মানে মানুহ আহিছিলে ঠিক কৰিবৰ কাৰণে দুবাৰ মান আহিলে অহাৰ পিছত কৈছে যে আমাৰ টেষ্ট মিটাৰটো বেয়া হৈ থাকিল এতিয়া কৈছে যে আমাৰ গোটেই গাঁৱৰ মানুহে মিলি যাব লাগিব এমএলএ ঘৰত তাত গৈ কেনে আমি তেওঁক ৰিকুৱেষ্ট কৰিব লাগিব যে আমাক টেষ্ট মিটাৰ লাগে বুলি তেতিয়াহে দিব বলে নাইবা এনেকৈ থাকিব এতিয়া আমাৰ গাঁৱৰ মানুহ অহাকালি কি হয় সব মানুহ নোলাই সব মানুহটো এক বৰাবৰ নাথাকে সবে যে ওলাব কিন্তু এটো বিশেষকৈ কাম হ'ব লাগিছিলে থাৰ্মেলৰ মানুহৰ তেওঁলোকে গৈহে এটো বস্তু আমাক আনি দিব লাগিছিলে কাৰণ আমাৰ এটো কাম নহয় ডিউটি হয় তেওঁলোকৰ কিন্তু কি কৰিব উপায় নাই আমাৰ যে বহুত 2-3 বছৰ আগত যে আমাৰ এটো পৰিস্থিতি আগো এবাৰ হৈছিল তেতিয়া যে আমাৰ কমেও এক সপ্তাহ কাৰণে আমাৰ লাইন নাছিলে আৰু তেতিয়াও যে একেই সেম গৰমৰ দিন আছিল ঠাণ্ডা দিনত এটো পৰিস্থিতি নাহে ঠাণ্ডা দিনত কেলে মানুহৰ কাৰেণ্টৰ দৰকাৰ হয় কিন্তু ফেনৰ দৰকাৰ নাই গৰমত আমাক কাৰেণ্টটো লাগে প্লাস আমাক ফেনটো বহুত বেছি প্ৰয়োজনীয় বস্তু তাৰ বাহিৰে দিনা মানে আমি থাকিব নোৱাৰো সেইটো ফায়দা উঠাই মানে এটো বস্তু বেছিকৈ হয় ঠাণ্ডা দিনত চাব আমাৰ লাইনটোৱে নাকাটে যিকোনো ঠাইত লাইনটোৱে নাকাটে এটা যে আমি আন্ধাৰে মন্ধাৰে সবজি বনাব লৈছো সবজি আনিব যাবলৈও আজি নহলে কাৰণ লাইন নাই গৰম আহাৰ পিছত গৰম লাগিব সেই কাৰণে যে আমাৰ উলাই নগলে তো আমাৰ ওচৰটো সবজি দোকান আছে কিন্তু ইমান বেছি ভাল সবজি নাপায় তো এনেকুৱাকে সৰু মাছ পাইছিলে কেজনীমান সৰু মাছকে লৈ আহিলো আম্মাই লৈ আনি তাকে ফ্ৰাই কৰি ললে আৰু মই এফালে কি কৰিছো আলু ভাজিকে বনাই দিছো আজি আৰু লগতে দাইল পাতি দিলো কাৰণ এই গৰমত এটা উলাই যোৱাটো সম্ভৱ নহয় সেইকাৰণে বনাই লৈছো কি যে হ'ব আমাৰ লাইনটো কেতিয়া আহিব আৰু মোবাইলত বেছিকৈ চাৰ্জো নাই ভাল যে মই আজি ডিউটিলৈ যাওঁতে মই চাৰ্জাৰ লৈ গৈছিলো নহলে নেকি মই চাৰ্জাৰ কোনো কেতিয়াও লৈ না যাওঁ আজি ফাৰ্স্ট টাইম লৈ গৈছিলো বুলি মানে ফাৰ্স্ট টাইম নহয় লাইন নাছিলে কাৰণে লৈ গৈছিলো এতিয়া আমাৰ অলপ পিছফালৰ পৰা দেখাও যে আমাৰ গাঁওখনৰ পৰিস্থিতি চাওক আন্ধাৰ কিমান আৰু সাগে বেঙৰ আৰু জিয়াৰ মাত শুনি গম পাইছে কিমান আন্ধাৰ যাৰ ঘৰত আছে ইনভাৰ্টাৰ তাৰ তেওঁলোকৰ লাইট জ্বলি আছে আমাৰ বিলাকৰ ঘৰতো নাই হেকেনে আন্ধাৰ
পুৰা আন্ধাৰ হৈ আছে সেই দুঘৰত আছে কাৰণে জ্বলি আছে আৰু মাত শুনিব দেই দেখিছে নহয় মাত আৰু যোৱা ৰাতি যোৱা ব্লগটো আপোনালোকক দেখাইছিলোঁ যে আমাৰ পিছফালে পানী শুকাই গৈছিলে কিন্তু এনেকুৱাই বৰষুণ দিলে ৰাতি একে ৰাতিতে আমাৰ পিছফালৰ পানী যিমানখিনি আগত আছিলে তাৰ দুগুণ হৈ গ'ল ইমানেই অধিককৈ পানী দিলে বৰষুণ দিলে তাকে এতিয়া আলু ভাজিকে বনাইছোঁ ধুনীয়াকৈ পিঁয়াজখিনি ৰঙা কৰি ল'লোঁ আৰু আলু ভাজিও কেতিয়াবা কেতিয়াবা খাই ভাল লাগে হয় নাই মাছ এনেওতো মাছ ফ্ৰাই কৰিলোঁ আৰু মই আকৌ কি হয় তৰকাৰী মাছজনী যে খাবলৈ নোৱাৰোঁ সেইকাৰণে যে আমাৰ ঘৰত বেছিভাগ মোৰ কাৰণে যদি মাছ বনায় আমাৰ ঘৰত যদি কেতিয়াবা মাছ বনায় তেনেহ'লে মই আৰু আমাৰ বায়ে দুইজনীয়ে মানে ভজা মাছ খাওঁ ফ্ৰাই মাছ এনেকৈ তৰকাৰী দিয়া মাছটো পূৰা একদম তৰকাৰীত দিয়াৰ পিছত একদম কোমল হৈ যায় যে সেই কোমলনেছটোৰ কাৰণে মই খাব নোৱাৰা হৈ যাওঁ তেতিয়া ভাজিখিনি দি দিওঁ এইখিনি দিয়াৰ পিছত আপোনাক আমাৰ আগফালৰখন দেখাম যে আমাৰ গাঁওখন কিমান অন্ধকাৰ হৈ আছে আৰু এনেও আমাৰ গাঁওখনক যে চবেই আন্ধাৰ গাঁও বুলিয়ে মাতে আজি মই কৈ দিলোঁ হৈ গ'ল ভাজিখিনি পাতি ল'লোঁ এতিয়া যাওঁ আগফাললৈ আপোনালোকক আমাৰ আগফালৰ দেখাম যে কেনেকৈ আন্ধাৰ হৈ আছে এইটো হৈছে ফ্লেছ নজ্বলোৱাকৈ দেই একদম আন্ধাৰ আৰু এইফালে হৈ গ'ল ফ্লেছ জ্বলাই কেনে চাওক ভল্টেজ আছে মানে ভল্টেজ নাই লাইনটো আছে অকল ভল্টেজটো নাই কাৰণেহে এনেকুৱা লাগিছে সেইকাৰণে চবৰ ঘৰত অলপ অলপকৈ লাইটৰ যোনটো বাল্ব সেইটো জ্বলি আছে যাৰ ঘৰত CFL তাৰ ঘৰত বেছি পোহৰ আৰু যাৰ ঘৰত ৰঙা লাইট যেনেকৈ সেই ঘৰটো তাত ৰঙা লাইট কাৰণে পোহৰটো অকণমান কম আৰু বাকী বগা লাইট যাৰ যাৰ ঘৰত আছে তাৰ ঘৰত অকণমান পোহৰটো বেছি আমাৰ ঘৰতো বগা লাইট আছে কিন্তু মানে ডিপ ডপ কৰি থকাৰ কাৰণে গোটেইকেইটা লাইট অফ কৰি দিলোঁ অকলে আমাৰ এই ডাঙৰ ৰুমটোৰে এই ৰুমটোতে টিউবলাইটটো আছে কাৰণে জ্বলাই থৈছোঁ আৰু আমাৰ এনেকুৱা পিছফালৰ ৰুম পিছফালে বাকী আমাৰ গোটেইকেইটা লাইট অফ কৰি থোৱা আছে কাৰণ নহ'লে চব লাইট অফ হৈ যাব আৰু গৰমত এতিয়া যে আমি পকাত বহি বহিয়ে পাৰ কৰিম যি গৰম পৰিছে বিচনাত বহিবলৈ সাধ্য নাই আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাইছে নাই চাইছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ সহায় সহযোগত মোৰ 600 ছাবস্ক্ৰাইবাৰ পাৰ হৈ গ'ল আৰু অকণমান যদি আপোনালোকে সহায় কৰে তেতিয়া মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ যাব তো সেইকাৰণে প্লিজ মোৰ গৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া অকণমান মোবাইলটো চাই লওঁ মানে টেবলেটটো যোনটো মই কভাৰ অৰ্ডাৰ কৰিছিলোঁ যে কভাৰটো কিন্তু বহুত বেছি ভাল ধুনীয়াকৈ মোবাইলটো একদম থ'বলৈ পাৰি এতিয়া থ'বলৈ কাৰণে কোনো অসুবিধা নহয় ধুনীয়াকৈ থ'বলৈ পাৰি আৰু মই যিমান এডিটিং কৰোঁ চব ইয়াতে কৰোঁ আৰু আপোনাক কৈছিলোঁ নহয় আমাৰ গাঁওখনৰ নাম আগতে আমাৰ গাঁওখনৰ নাম আছিলে আন্ধাৰ গাঁও এতিয়াও বহুতে আন্ধাৰ গাঁও বুলি ক'লেহে চিনি পায় কিন্তু নতুন মানুহ যেতিয়া বহিলে আহি কেনে তেতিয়া গাঁওখনৰ নাম সলনি কৰি দিয়া হ'ল কাৰণ আগতে লাইন নাছিলে লাইন নথকাৰ কাৰণে আমাৰ গাঁওখন আন্ধাৰ গাঁও আছিলে তাৰপিছত যেতিয়া লাইন আহিলে তেতিয়া এতিয়া গাঁওখনৰ নাম সলনি কৰি গ্ৰাণ্ড গাঁও দিয়া হ'ল কিন্তু তথাপিও পুৰণি মানুহসকলে আন্ধাৰ গাঁও বুলিয়ে কয় যোনে আমাক যেতিয়া কয় ন আন্ধাৰ গাঁও ক'ত আছে তেতিয়া যে আমাৰ খং উঠে যে আমাৰ গাঁৱত লাইন আছে কিন্তু এতিয়া সেম পৰিস্থিতি হৈ গ'ল আজি লাইন নাই তো এইকাৰণে এতিয়া আন্ধাৰ গাঁও ক'লেও আমি একো ক'ব নোৱাৰোঁ কাৰণ লাইনে নাই তেনেকুৱা হৈ আছে আৰু তো যাওঁ এতিয়া অকণমান মোবাইলটোকে চাওঁ দেচোন বিচনীখন কথা পাতি পাতি গৰম লাগি গ'ল আজি বিচনীৰে আমি বেছিয়ে থাকিম আৰু কালিতো গোটেই ৰাতি বিচনীৰে বেছিয়ে পাৰ কৰিলোঁ আজিও বিচনীৰে বেছিয়ে পাৰ কৰিম কি পৰিস্থিতি হৈছে আৰু এইফালে মৰ্ণিং হৈছে কালিতো গোটেই ৰাতি লাইন নাহিলে আজিৰ নেক্সট ডে হৈ গ'ল আমাৰ লাইন নাহা কমেও 24 ঘণ্টা পাৰ হৈ গ'ল বিনা লাইটত 24 hours no light কালি যে গোটেই ৰাতি কেনেকৈ শুলোঁ নহয় ইমানে গৰম শুই উঠি একদম ধুম ঘৰৰ কামখিৰা কৰি গা হাত ধুই ল'লোঁ কাৰণ গোটেই ৰাতি লাইট নাই যে পুৰা ঘামি জুমি শেষ কমেও 3-4 বাৰমান উঠিছোঁ বিচনাৰ পৰা উঠি মুখ হাত ধুইছোঁ ধুইকৈ আকৌ শুইছোঁ কিন্তু নাই
ক'ত টোপনি আহিব সেনেকৈ ফেন নোহোৱাকৈ মানে লাইনটো আছে মানে হেৰি নাই এইটো কি ভল্টেজ নাই চাওক আমাৰ ফেনখন চলিছে কিমান লাহে লাহে ভল্টেজ নাই যে তাৰপিছত এতিয়া আম্মাই ওলাই গৈছিলে পাপাৰ কাৰণে কিবা বস্তু আনিবলৈ কি হয় এইটো কি বুলি কয় দৰৱ গাঁৱলীয়া দৰৱ সেয়া পাপাৰ কাৰণে গাঁৱলীয়া দৰৱ আনিবলৈ গৈছিলে পাপাৰ মানে বেমাৰ হৈ আছে চাগে দৰৱ আনিব গ'ল লৈ মেলি আহিলে আৰু লাইনটো অহাই নাই আজি জানো কি হয় আজি গাঁৱৰ মানুহ যায় নাযায় এইবিলাক ক'ব পৰা নাই গ'লে লাইন আহিব নগ'লে আকৌ আজি কষ্টত হ'ম গোটেই ৰাতি লাইন নাই মোবাইলত চাৰ্জ নাই তেনেকেই পাৰ কৰিলোঁ এতিয়া ধুমাধুম গা হাত ধুই ল'লোঁ মানে ঘামি জুমি শেষ গা হাত ধুই একেবাৰে ওলাই ল'লোঁ কাৰণ আকৌ ডিউটিলৈ যাবলগীয়া আছেই ন ডিউটি যাবই লাগিব চ' ওলাই ল'লোঁ টিফিন ভৰাবলৈ আছে সেইটোকো ভৰাই ল'ম মই ডিউটিৰ পৰা আহিয়ে কালি মোৰ টিফিনটো যে আগেই ধুই থৈ দিলোঁ নহ'লে আকৌ ৰাতিপুৱা হ'লে আকৌ মোৰ দিগদাৰ হৈ যায় কিনে একেবাৰে ধুই ধাই কিনে ক্লিয়াৰ কৰি থৈছোঁ গ'ল ভাজি ভাত মাছ লৈলোঁ দাইল নিনিয়াকৈ খাম আৰু টিফিনত যে মই প্ৰায় ভাতে লৈ যাওঁ মানে ৰুটি চুটি খালে গেছ হৈ যায় কাৰণ ৰাতিপুৱাও আমাৰ মৰ্ণিঙত যে সদায় আমাক নাস্তা ৰুটিয়ে লাগিব কাৰণ মানে অইন বস্তু পাপাই খাব নোৱাৰে চ' সেইকাৰণে সদায় ভাত ৰুটিকে বনাই ন আৰু দুবাৰ তিনিবাৰ ৰুটি খাব হ'লে হৈ গ'ল আৰু গেছ হৈ যাব সেইকাৰণে টিফিন কৰি ল'লোঁ পেকিং ইয়াতে থৈ দিওঁ লগতে পানী বটল ভৰাব লাগিব লৈ মেলি যাম আৰু আজি আমাৰ কাম সোনকালে শেষ হৈ গ'ল মানে 8:10-15লৈকে কাম শেষ ৰ'দো দিছে খালি ইমানকৈও নাই আৰু অলপকৈ আছে স্কুটিখনৰ পৰা লেতেৰা হৈ আছে ধুব লাগিব পাহৰিলোৱে ন পাপাই ৰাতি নাস্তা আনিছিলে মই নাখালোঁ এতিয়া তাকে টিফিনতে লৈ যাম ৰ'দত নুজুৰিব বাৰু মানে আনিছিলে নাস্তা ৰাতি নাখালোঁ ইমান বেছি মই নিমকি খাই ল'লোঁ যে পুৰা গেছ লাগি গ'ল সেইকাৰণে যে আনিলে নাস্তা আৰু নাখালোঁ মানে আমাৰ ইয়াত চব প্লাষ্টিক টেমাবিলাক মই থৈ দিছোঁ কিহত লৈ যাম এনেকুৱাটোতে লৈ যাওঁ কেতিয়াবা এইবিলাক টেমা চাবচোন কিমান দৰকাৰী হৈ যায় কিবা এটা বস্তু ভৰাই নিওঁ বুলি ক'লে চিঙৰা আৰু আছে নিনো এটাই নিম আৰু ইয়াত জেলেপি আছে মই মিঠা বেছি নাখাওঁ তথাপিও এটা এনে লৈ গৈছোঁ আৰু খাম বুলি ডিব্বাটো কিন্তু যে আপোনালোকে ইগনৰ কৰিব আকৌ দেই ডিব্বাটোলৈ একো নাই ইয়াত যি বস্তু আছিলে বস্তুটো ইউজ কৰাৰ মেলাৰ পিছত শেষ হৈ গ'ল ধুই ঠাই চাফাও হৈ গ'ল ইয়াত মই বস্তু লৈ যাব পাৰিছে কিন্তু ডিব্বাটো ইগনৰ কৰিব আৰু মাতখাৰ ইমান এটা বেছি ভাল নাই মানে অকণ কাহি হৈ আছে তো সেইকাৰণে মাতটো যে অলপ বহি আছে